প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিছে হয় কিন্তু কিবা পোৱাৰ আশাত অহা নাই এইদৰে প্ৰদ্যুৎ বৰদলৈ যদিও মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বহন পৰিধান কৰিছে কিন্তু কিবা পোৱাৰ আশাত অহা নাই তেওঁ কিবা ত্যাগ কৰিহে বিজেপিলৈ আহিছে এবাৰ প্ৰদ্যুৎ বৰদলৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ মন্তব্য যেহেতু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে যোগদান কৰিছে বিজেপিত প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈ কিন্তু কিবা এটা পোৱাৰ আশাত বিজেপিলৈ অহা নাই কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে আমি বিজেপিলৈ কিবা এটা ত্যাগ কৰিহে আহিছোঁ পোৱাৰ আশাত অহা নাই যিহেতু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাই দল ত্যাগ কৰিছে আৰু আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিন ভূপেন বৰাৰ পিছতেই ৰাজনৈতিক মহলত তুলপাৰ সৃষ্টি কৰা ব্যক্তিগৰাকীয়ে হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে আজিৰ দিনটোত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বেই বিজেপিত এইদৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বহন পৰিধান কৰিছে প্ৰদ্যুৎ বৰদলৈ কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিলৈ কিবা পোৱাৰ আশাত অহা নাই তেওঁ কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবিশেষ খবৰ লৈ চেষ্টা কৰিছোঁ ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ বিগ পলিটিকেল আপডেট আহিছে এই মুহূৰ্তত এবাৰ দেখিবলৈ পোৱা গৈছে যে প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ কোৱা হৈছে যে প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ কিবা পোৱাৰ আশাত অহা নাই প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ মন্তব্য যে তেওঁ কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে লগতে কৈছে যে আমি একো ত্যাগ কৰি বিজেপিলৈ অহা নাই আমাৰ বিধায়কৰ কাৰ্যকাল মাত্ৰ 3 মাহ আছিল প্ৰদ্যুৎ বৰদলৈ সাংসদৰ কাৰ্যকাল 3 বছৰ আছিল আমাৰ কাৰ্যকৰ্তাৰ দায়িত্ব তেখেতক সন্মান দিয়াটো যেহেতু প্ৰদ্যুৎ বৰদলৈ সন্মান পোৱা নাছিল কংগ্ৰেছত আৰু অৱশেষত বিজেপিত যোগদান কৰি প্ৰদ্যুৎ বৰদলৈ কৈছে এক ডাঙৰ ঘোষণা যে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে যেহেতু আজি দিনটোত কেইটামান মুহূৰ্তৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু গেৰুৱা বহন পৰিধান কৰিছে আৰু ৰাজনৈতিক মহলত তুলপাৰ সৃষ্টি কৰা প্ৰথমগৰাকী ব্যক্তি আছিলে ভূপেন বৰাই যেতিয়া বিজেপিত যোগদান কৰিছিলে সেই সময়ত আচলতে যোগদান কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী দিছিলে যে ভূপেন বৰাই বিজেপিলৈ আহিব কিন্তু সেই কথা কোনো লোকেই মানিব খোজা নাছিলে কিন্তু অৱশেষত মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী আখৰে আখৰে ফলিয়াইছিলে বিজেপি যোগদান কৰিছিলে ভূপেন বৰাৰ আৰু সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে প্ৰদ্যুৎ বৰদলৈ অতি শীঘ্ৰেই আহি আছে বিজেপিলৈ আৰু আজিৰ দিনটো অৰ্থাৎ 18 মাৰ্চ তাৰিখে এই কথা সত্যলৈ পৰিণত হৈছে আজি আনুষ্ঠানিকভাৱে গেৰুৱা বহন পৰিধান কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ পিছতে এবাৰ মুখ্যমন্ত্ৰী দিছে ভৱিষ্যতবাণী যে ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়া অতি শীঘ্ৰেই আহিব বিজেপিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনলৈ আৰু নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত ইটোৰ পিছত সিটো খহনীয়া এবাৰ কংগ্ৰেছৰ ভৱিষ্যত আচলতে কি হ'বলৈ গৈ আছে এক ধৰাশায়ীভাৱে কংগ্ৰেছ পৰাস্ত হোৱাৰ দিশে গতি কৰিছে কংগ্ৰেছ চৰকাৰ হৈছে অসমত কংগ্ৰেছত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ অকলশৰীয়া হৈ পৰিছে যেহেতু ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি মহা বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ সন্মান পোৱা নাছিলে ওপৰ মহলাৰ সৈতে কথা পাতিব চেষ্টা কৰিলেও প্ৰদ্যুৎ বৰদলৈ ফোন ৰিচিভ নকৰে বিভিন্ন অভিযোগেৰে এতিয়া মুখ খুলিছে প্ৰদ্যুৎ বৰদলৈ আৰু দেখিবলৈ পোৱা গৈছে এবাৰ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে আৰু যোগদান কৰিয়ে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কৈছে যে এই সিদ্ধান্তটো মোৰ বাবে সহজ সিদ্ধান্ত নহয় কংগ্ৰেছত থাকি মই মানসিক অশান্তিত ভুগি আছিলোঁ বুলি কৈছে প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘকাল সতীৰ্থ হিচাপেই আছিলোঁ আৰু মুখ্যমন্ত্ৰীৰ কাম কাজৰ ধৰণ দেখি সন্তুষ্ট হৈয়ে মই বিজেপিলৈ আহিছোঁ বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ আৰু মুখ্যমন্ত্ৰীৰ কৰ্মস্পৃহায়ে মোক আকৰ্ষিত কৰিছে 2 বছৰমান কংগ্ৰেছত বহু অপমানৰ সন্মুখীন হৈছিলোঁ কিন্তু মই বিজেপিত অসমীয়াৰ আত্মসন্মান ৰক্ষা কৰি কাম কৰি যাম বুলি কথা দিছে প্ৰদ্যুৎ বৰদলৈ আৰু জ্যেষ্ঠ কংগ্ৰেছী ৰূপে পাব লগা সন্মানখিনি মই পোৱা নাছিলোঁ বুলি কৈছে তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে স্বাভিমানী নেতাক বিজেপিলৈ অনা হ'ব সময়ৰ লগে লগে ৰিপুণ বৰাও আহিব বিজেপিলৈ দেৱব্ৰত শইকীয়াও আহিব বিজেপিলৈ বিজেপিৰ এই প্ৰক্ৰিয়া 2016 চনৰ পৰা আৰম্ভ হৈছে বুলি কৈছে
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিলৈ কিবা এটা পোৱাৰ আশাত অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে। আমি একো ত্যাগ কৰি বিজেপিলৈ অহা নাছিলোঁ। মই বিজেপিত যোগদানৰ সময়ত মোৰ বিধায়কৰ কাৰ্যকাল মাত্ৰ 2 মাহ আছিল, কিন্তু প্ৰদ্যুৎ বৰদলৈক সাংসদৰ কাৰ্যকাল 3 বছৰ। সেয়েহে প্ৰদ্যুৎ বৰদলৈক উচিত সন্মান দিয়াটো দায়িত্ব, সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰদ্যুৎ বৰদলৈও বিজেপিলৈ গ'ল, ভূপেন বৰা গ'ল, এতিয়া ভৱিষ্যতবাণী মতে ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াইও অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি কোৱা হৈছে। গতিকে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ অকলশৰীয়া হৈ পৰিব নেকি? গৌৰৱ গগৈ এতিয়া ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰিছে। বিজেপিলৈ ইজনৰ পিছত সিজন নেতাই গমন কৰিছে। গতিকে এইখন যি যুঁজ হ'বলৈ গৈ আছে, যুঁজৰ ফলাফল ইতিমধ্যে কি হ'বলৈ গৈ আছে ডাঙৰ প্ৰশ্ন। মাজত মাত্ৰ কেইটামান দিন বাকী, নিৰ্বাচনী বতাহ বলিছে। শাসক বিৰোধী সকলোৱে কঁকাল টঙালি বান্ধিছে যে জয়ী হ'ব লাগে, মই এই সমষ্টি জয়লাভ কৰিব লাগে, চৰকাৰ পৰিৱৰ্তন হ'ব লাগে। কিন্তু পৰিৱৰ্তন হোৱাৰ জানো কিবা আভাস দেখা পোৱা গৈছে? এই পৰিৱৰ্তন হোৱাৰ সময়ছোৱাতেই দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত আচলতে খহনীয়াৰ সৃষ্টি হৈছে। ইজনৰ পিছত সিজন নেতাই দল ত্যাগ কৰিছে আৰু কংগ্ৰেছ এতিয়া ক্ৰমান্বয়ে চাৰখাৰ হোৱাৰ দিশে গতি কৰিছে আৰু গৌৰৱ গগৈ ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰিছে। গতিকে গৌৰৱ গগৈৰ সন্দৰ্ভত আমি পুনৰ এবাৰ কৈছোঁ, ডিজিটেল লাইভ যোগে আপোনাৰ কি মতামত আছে? প্ৰদ্যুৎ বৰদলৈ যিহেতু বিজেপিলৈ কিবা পোৱাৰ আশাত যোৱা নাই, প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছে যে কিবা ত্যাগ কৰিহে তেওঁ বিজেপিলৈ আহিছে আৰু এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া মহা বিস্ফোৰণ ঘটাইছে ইটোৰ পিছত সিটো দল ত্যাগ কৰা ইগৰাকী পিছত সিগৰাকী নেতাই। মই বাৰে বাৰে কৈছোঁ, তেওঁ বিজেপিত একো ল'ব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে। আমি যেতিয়া বিজেপিত আহিছিলোঁ আমি একো ত্যাগ কৰি অহা নাছিলোঁ, কাৰণ তেতিয়া MLA শ্বিপ মোৰ 2 মাহ আছিলে বা 3 মাহ আছিলে। আমি বিজেপিত ত্যাগ কৰি অহা নাছিলোঁ। প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম যোনে কংগ্ৰেছৰ পৰা জইন কৰিব কিবা এটা ত্যাগ কৰি আহিছে। 3.5 বছৰৰ তেওঁৰ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন, কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো। গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে। কোনোবাই যদি ভাবে তেওঁ কিবা ল'ব আহিছে, ভুল কথা। আমি হয়তো ল'ব আহিছিলোঁ, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এইটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত চিট দিয়ে তেতিয়াহ'লে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব। MLAতকৈ MP বহুত সন্মানপূৰ্বক, কাৰণ এজন MLA এটা সমষ্টি চাই, এজন MPয়ে 10টা সমষ্টি চাই। প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি আহিছে। কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। पहले भगवान का साथ कोई कंपटीशन नहीं करना चाहिए, सरकार आने भगवान आशीर्वाद दे। अगर मैं आज बोलूं मेरा सरकार आएगा, मैं CM बनूं, प्रद्युৎ बरदलै जी मंत्री बनेगा, that means I am challenging the authority of Lord. So I am not like that person. So हमारा असम में बोलता है कि अहंकार ही विनाश लाते हैं। तो let the government be formed first with the blessings of Lord Krishna, thereafter we'll think.